আপুনি পইচা দিয়ে যদি দিও বুলি কওক, যদি দিয়ে পইচাটো মোকলাই যাক, আৰু নিদিয়ে যদি নিদিও বুলি কওক। যদি নেদায় আজি নেদাম বুলি কওক। আপোনাৰ সেই ঘৰে ঘৰে ভোট ভিক্ষা কৰিছিলো। এই বয়সতো এতিয়া আপনার হয় ভোট খুঁজি লৈছো অঞ্চলায় বুঝি পাইছি না। আপুনি নিজেই ঘোষণা কৰিছিল 10 লাখ দিম বুলি। পূজাকত দিম বুলি কৈছিল 10 লাখ টকা দিম বুলি। 10 লাখ টকা দিম বুলি। আপুনি আমাৰ মন্দিৰৰ অনুদানখিনিকেই নিদিলে। এগৰাকী সাংসদক ৰাইজে কৰিলে লেইলি চেচে। এগৰাকী সাংসদক চিনি পাইছেনে? সামাজিক ব্যক্তি হৈও অসমৰ সামাজিক প্ৰেক্ষাপটত কিমান চিনাকি তেওঁ? এগৰাকী সাংসদ হৈও কিমান ৰাইজৰ মাজত পৰিচিত তেওঁ? এগৰাকী জনপ্ৰতিনিধি হৈও এই সাংসদগৰাকীৰ লাজ লগা কাণ্ড এতিয়া পোহৰলৈ আহিছে। পোহৰলৈ আহিছে বাইদেউৰ ঠগ প্ৰবঞ্চনা বিশ্বাসঘাতকতাৰ চৰম লজ্জাজনক কাহিনীৰ ন তথ্য। কথা দি কথা নৰখা ৰাইজৰ ধনেৰে নিজৰ ভঁৰাল টনকিয়াল কৰা বাইদেউৰ কাণ্ডত হতচকিত হৈ পৰিছে প্ৰবঞ্চনাৰ বলি হোৱা গড়পুতবাসী ৰাইজ। নিজৰ সমষ্টিৰ একো এটা উন্নয়ন নকৰি ফিতাহী মাৰি ফুৰা সাংসদগৰাকীয়ে দিব জানে মাথো প্ৰতিশ্ৰুতিহে। প্ৰতিশ্ৰুতি আকৌ এলাপিচা নহয়। তেওঁ ৰাইজৰ মাজত ডিঙিৰ শিৰ ফুলাই সদম্ভে ঘোষণা কৰে লাখ লাখ টকা অনুদান দিয়াৰ কথা। শেহতীয়াকৈ সাংসদ বাইদেৱে মন্দিৰৰ নামতো ঘোষণা কৰিছিল 10 লাখ টকাৰ অনুদান। কিন্তু ভাষণৰ ফুলজাৰি মৰা বাইদেৱে 10 লাখ টকা দিয়া দূৰৰে কথা 10 টকা দিবলৈও যেন প্ৰস্তুত নহয়। সেই কথা কামৰূপ অঞ্চলৰ গড়পুত সদৈকুচি গাঁৱৰ ৰাইজে প্ৰমাণ কৰি দিছে। ক্ষোভত ফাটি পৰিছে গড়পুতবাসী ৰাইজ। বিগত সময়ছোৱাত এই গড়পুত সদৈকুচি গাঁৱৰে সাৰ্বজনীন জগদ্ধাত্ৰী পূজা মন্দিৰৰ উন্নয়ন আৰু নিৰ্মাণৰ বাবে সাংসদ বাইদেৱে ৰাজহুৱাকৈ 10 লাখ টকাৰ অনুদান ঘোষণা কৰিছিল। কিন্তু এই ঘোষণা হৈয়ে থাকিল। দিন বাগৰাৰ লগে লগে সাংসদ কৈ নোযায় যেন সকলো পাহৰিলে। অভিযোগ অনুসৰি সদৈকুচি গাঁওবাসীৰ ৰাইজে তেওঁক এই কথা মনত পেলাবলৈ নিজৰ গাঁঠিৰ ধন ভাঙি সাংসদগৰাকীৰ ঘৰলৈ গৈছিল। কিন্তু ঠগ প্ৰবঞ্চনাত সিদ্ধহস্ত সাংসদগৰাকী ঘৰত নথকাৰ কথা কৈ উভতাই পঠালে গাঁওবাসীৰ ৰাইজক। আনকি তেওঁৰ চেলা চামুণ্ডাই দাবী ধমকিৰে গাঁওবাসীক চৰম অপমানেৰে সাংসদগৰাকীৰ ঘৰৰ পৰা খেদি পঠিয়ায়। সম্প্ৰতি তেওঁৰ এই গৰ্হিত কৰ্মকাণ্ডত গঞা ৰাইজৰ লগতে একাংশ বিজেপি কৰ্মীয়েও তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। বিজেপি কৰ্মীসকলৰ মতে প্ৰাৰ্থী হিচাপে কৈ নোযোৱা এগৰাকী অকৰ্মণ্য সাংসদ একমাত্ৰ বিজেপি দলৰ বাবেই তেওঁ নিৰ্বাচনত জয়যুক্ত হৈছে। প্ৰশ্ন হৈছে লোকসভা নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ নেতা সাংসদে পুনৰ ভোট বিচাৰি যাবনে এইসকল লোকৰ মাজলৈ? মানে ঠগেন দিলি বইন মজা পাই যাম একা নিজেই আহি দিম বুলি কৈ গৈছে। কিন্তু আজিকালি হ'ব না গেলিও লাগ নাপাম থাকিলেও নাথা বুলি ক'ব। মই বাৰাহাটী পঞ্চায়তৰ 1 নম্বৰ বিজেপি বিজেপিক ভাল পাওঁ। বিজেপিৰ বিৰুদ্ধেই মই আচৰণ কৰিলে মই সিহঁতক খুব বেয়া পাম। আৰু কৈমলা মোক নিজে জনাই একে জাগাত যেতি পুতাক আছিল আহি পেলাই নিজে কাষত বহিলে কথা সুধি আছে। ঠকালে মানে ঠকালে। এতিয়া একবাৰ তেখেতক লগ ধৰিব পাৰিলে ডেঙে নেদাই 1 লাখ সুধি চালো হয়। দিয়ক কেব লাগিল হয়। আমি নিজেই বিজেপি নিজেই হিন্দু। আৰু মুখ্যমন্ত্ৰী ফুলজাৰি মাৰি আছে হিন্দু মন্দিৰ মছজিদ সব মানে উন্নতিকৰণ কৰিব। উন্নতি কি হ'ল? বেউন্নতি হ'ল। ধৰা মন্দিৰটো পূজা কৰি দিম বুলি কৈছিল 10 লাখ টকা দিম বুলি। 10 লাখ টকা দিম বুলি নাই ক'ত দিলে? গেলিও লাগ নাপাম থাকিলেও নাই বুলি ক'ব। আচল কথা এতিয়া মোৰ কথা হ'ল পূৰ্ণতা বাইদেউক নিজ চক্ষু একদিন লাগ পালি তেখেতে পইচা দিয়ে নেদায় সেইটো প্ৰমাণ চাব লাগিছিল। আপুনি
নিজে কৈছিল পইচা দিম বুলি। যদি দিয়ে পইচাটো মোকলাই যাওক, যদি নেদা আজি নেদাম বুলি কওক। আপনি ভোট খুঁজতে গেছেন, কিন্তু আচলতে আপনি মানুহটো হিচাপে জয় হওয়া নাই, কিন্তু দলের পৰাই জয় হয়েছি। আমি জয় করেছো, আমি জয় করেছো। এই বয়সতো এটা আপনার হয় ভোট খুঁজিব অঞ্চলায় বুঝতে পারছি না। এটা হ্যাঁ মানুষ হ্যাঁ রাইজ আজি প্রবন্ধিত করলাক না, আপনি ঠকালানি ভয়া লাগাই মানে বয়ারও হিমে নাই আর বুঝলি। এতিয়া মই এত আশে আশার কথা কব, তেওঁ নিজৰ যোগ্যতা অনুসৰণে জয় হোৱা নাই। আমি ৰাইজৰ পৰাই আৰু বিজেপি দলাই বহু ত্যাগ করছো, বহু যত্ন করছো, পরিশ্রম করছো, পড়ার এতিয়া এমপি হবা পারছি। মোর নাম শ্রী বশিষ্ঠ দেখা, ভাড়াহাটী পঞ্চায়তৰ 1 নম্বৰ কৰ্মী মই। বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।